অখিল গগৈ ডাঙৰীয়াই অত্যন্ত এটা অসাংবিধানিকেই নহয়, এটা অত্যন্ত আপত্তিজনক বক্তব্য নিৰ্বাচনী আচৰণ বিধি ভংগ কৰি লখিমপুৰত দিছে। আৰু আমি দেখিছোঁ যে এইটো কোনো মানে ইণ্টেনশ্যন, যিটো এই ইণ্টেনশ্যনটোৱে অসমীয়া জাতিটোক বা ভাৰতবৰ্ষৰ যি সাম্প্ৰদায়িক সম্প্ৰীতি, সেই সম্প্ৰীতিটোক বিনষ্ট কৰিব। টোটেলি কমিউনেল এটা বক্তব্য অখিল গগৈ দিছে। আৰু এইটো অখিল গগৈৰ বক্তব্য, তেওঁৰ অকল অখিল গগৈৰ বক্তব্য নহয়, এয়া গৌৰৱ গগৈৰ বক্তব্য, এয়া ৰাহুল গান্ধীৰ বক্তব্য, এয়া ভূপেন বৰাৰ বক্তব্য, এয়া লুৰিণজ্যোতি গগৈৰ বক্তব্য। কাৰণ তেওঁলোক একেলগে আছে, গতিকে কোনোবাই তেওঁলোকৰ নিয়মে আছে, তেওঁলোকৰ সামূহিক কথাখিনি কোনোবা এজনে ক'ব লাগে। গতিকে অখিল গগৈ সকলোৱে হৈ এই ধৰণৰ বক্তব্য দিছে। কংগ্ৰেছৰ গৌৰৱ গগৈ ক'লে হয়তো আমি বুজিয়ে পাওঁ, গৌৰৱ গগৈ ডাঙৰীয়াতো অকল সেই ধৰণৰ বিষয়বিলাক ক'ব, আৰু ৰাহুল গান্ধীয়ে ক'লে সেইবিলাক বিষয়ে ক'ব, বা ভূপেন বৰা ডাঙৰীয়াই ক'লে সেইবিলাক বিষয়ে ক'ব। কিন্তু অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰৰ পৰা বিধায়ক হৈ, যিখন শিৱসাগৰ আমাৰ অসমীয়া জাতিটোৰ আয়ুস ৰেখা সদৃশ, সেই আমাৰ স্বাভিমান, সেই আমাৰ জাতিটোক 17 বাৰ মোগলক পৰাস্ত কৰা অসমৰ সেই স্বাভিমানী জাতিটোক অপমান কৰাৰ কাৰণে যিটো দুঃসাহস কৰিছে অখিল গগৈয়ে, সেইকাৰণে মই নিৰ্বাচন আয়োগক আহ্বান জনাইছোঁ। আমি আৰু কিছু সময় পিছত নিৰ্বাচন আয়োগক আমি লিখিতভাৱে অভিযোগ দি আছোঁ। আজি যদি চানডে, আজি নহ'লেও কাইলৈ দি আছোঁ। অখিল গগৈক বিৰুদ্ধে এটা তদন্ত কৰিব লাগে, আৰু নিৰ্বাচন আয়োগে যদি এই ধৰণৰ নিয়ম ভংগ, এই ধৰণৰ যি আমাৰ মডেল কোড অফ কণ্ডাক্ট আছে, ভংগ কৰাৰ অপৰাধত যদি নিৰ্বাচন আয়োগৰ ব্যৱস্থা আছে, তেওঁক আজীৱন নিৰ্বাচন খেলাৰ পৰা বিৰত কৰি ৰাখিব লাগে। এইটো ভাৰতীয় জনতা পাৰ্টিৰ দাবী। ইতিমধ্যে ক্ষমা খুজিছে ৰাজহুৱাভাৱে। ক্ষমাটো ইয়াৰ পৰা খুজিব পাৰি, ভিতৰত থকা মলটো কোনে উলিয়াব? ভিতৰত যিটো মল অখিল গগৈৰ জমা হৈ আছে, এই মলটো অসমীয়া জাতিটোৰ কাৰণে অত্যন্ত এটা সৰ্বনাশী মল এটা জমা হৈ আছে। এই সৰ্বনাশী মলটো তেওঁলোকৰ ভিতৰত সোমাই আছে, সেই মলটো বাহিৰ কৰিব লাগিব। ক্ষমা খুজিলেই সকলো শেষ নহয়। মুখ্যমন্ত্ৰী গৌৰৱ গগৈয়ে মোৰো একেই প্ৰশ্ন। গৌৰৱ গগৈ ডাঙৰীয়ালৈ মোৰ এটাই প্ৰশ্ন যে তেওঁ পাকিস্তানত গৈছিল নে যোৱা নাই? সাধাৰণ প্ৰশ্ন। গৈছিলোঁ, ঠিক আছে, গৈ কিনে আপুনি কি কৰিলে? জনপ্ৰতিনিধি এজন, যেতিয়া মই MP দিলীপ শইকীয়া, যেতিয়া মই ভূটানত যাম, এইটো পাৰ্চনেল লাইফত ভ্ৰমণত গ'লে সেইটো বেলেগ কথা, কৈ দিব। কিন্তু যেতিয়া মই পাকিস্তানৰ নিচিনা শত্ৰু দেশত যাম, চিৰবৈৰী শত্ৰু ভাৰতৰ, সেই জেগাত যদি আমি যাওঁ, তেওঁ তাত গৈ কাক লগ পালে, কি কৰিলে, 15 দিন কেনেকৈ গ'ল, কোনটো সীমান্তেৰে গ'ল, কোনখন পাছপোৰ্ট ব্যৱহাৰ কৰিলে, কি ভিছা ব্যৱহাৰ কৰিলে? এইবিলাক কথা অখিল গগৈ ডাঙৰৰ হাতত উত্তৰ নাই। প্ৰশ্ন সোধে যদি আপোনালোকে, তেওঁ উত্তৰ দিয়ে বেলেগ এটা। আৰু এটা কথা, তেখেতৰ এতিয়া যিখিনি খবৰ পাই আছো কৰিব। অখিল গগৈটো প্ৰথম নিজৰ মত স্পষ্ট, গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰথমটো নিজৰ কথাখিনি উত্তৰ দিয়ক। যিটো প্ৰশ্ন তেওঁলৈ আহিছে, সেই প্ৰশ্নৰ উত্তৰ তেওঁ দিয়ক। অসমৰ ৰাইজে গৌৰৱ গগৈৰ পৰা জানিব বিচাৰে, পাকিস্তানত তেওঁ গৈছে নে যোৱা নাই। যদি গৈছে, যোৱা বুলি কওক। যদি গৈছে, তাৰপিছত যোৱা বুলি কয়, তাত কি কৰিলে? 15 দিন, 10 দিন, 8 দিন, কেইবাৰ গ'ল, তাৰ উত্তৰ দিয়ক। তাৰ লগে লগে তেওঁৰ ল'ৰা ছোৱালী দুটা যদি ভাৰতীয় নহয়, মোৰ গাঁৱৰ নাম পূৰ্ণ কামদেৱ মোমাইতলা, স্বৰ্গদেউসকলৰ কোনোবা হয়তো ৰাজকোঁৱৰ গৈছিল, তাতে যাওঁতে তাত এজনী ৰমণীৰ লগত স্বৰ্গদেউৰ ৰাজকোঁৱৰৰ প্ৰেম হৈছিল। প্ৰেম হৈ তাত বিবাহ সূত্ৰে বিবাহ হ'ল, কিন্তু কিবা কাৰণত সেই সময়ত তেওঁ আনিব নোৱাৰিলে লগত। ৰমণীগৰাকীক বা ৰাজকোঁৱৰীগৰাকীক ওলাই লগত লৈ আনিব নোৱাৰিলে, তাতে ল'ৰা সন্তান এটা জন্ম পালে। আমাৰ যিখিনি বিশ্বাস আমাৰ গাঁওখনত, সেইকাৰণে মোৰ গাঁওখনৰ নাম পূৰ্ণ কামদেৱৰ পিছত মোমাইতলা এটা যোগ কৰিলে। মানে মোমাইসকলে সেই ভাগিনজনক তুলি তালি ডাঙৰ দীঘল কৰিলে। যদি গৌৰৱ গগৈৰ ল'ৰা ছোৱালী দুটা ভাৰতীয় হয়, যদি প্ৰকৃততে ভাৰতীয় নাগৰিকত্ব লৈছে, আমি তুলি তালি ডাঙৰ দীঘল কৰিম নহয়? মোমাইতলাৰ মানুহবিলাক আছো নহয়, আমি গোটেই অসমখনে মোমাইতলা হৈ যাম আমি তেতিয়া। কৈ দিয়ক তেওঁৰ ল'ৰা ছোৱালী দুটা ভাৰতীয় নে মানে ব্ৰিটেইনৰ নাগৰিক, কৈ দিয়ক।
শ্ৰীমতী কিয় ইমান বছৰে তেওঁৰ ভাৰতীয় নাগৰিকত্ব লোৱা নাই? এটা সাধাৰণ প্ৰশ্ন। ইয়াত কোনো ৰাজনীতি নাই, ইয়াত কোনো ৰাজনীতি নাই। কোনোবা ভাবে ইয়াত ৰাজনীতি দেখা পায় বুলি। গৌৰৱ গগৈ কৈছে ৰাজনীতিকৰণ কৰিছে পেহেলগামৰ গোটেই ঘটনাটো 3 মাহৰ পৰা গোটেই বিষয়টো ওলাই এতিয়া আছে। গৌৰৱ গগৈ পেহেলগামৰ ঘটনা হৈছে 22 তাৰিখে, হয়নে? আৰু গৌৰৱ গগৈৰ ঘটনা হৈছে আজিৰ পৰা 10 বছৰ আগতে, 7 বছৰ আগতে। ৰাজনীতি গৌৰৱ গগৈ কৰিছিল নে আমাৰ চৰকাৰে কৰিছে নে বিজেপি কৰিছে? সেইটো প্ৰশ্নৰ উত্তৰ দিয়ক। 27 তাৰিখ, আজি কেই তাৰিখ? 27 তাৰিখ। 22 তাৰিখে পেহেলগামত সেই 26-27 জন ব্যক্তিক পাকিস্তানী সন্ত্ৰাসবাদী গুলীয়াই মাৰিছিল। তাৰপিছত তেওঁৰ বক্তব্য যদি এইটো হয়, তেখেতে বোধহয় মোৰ এটা আন্দাজ এই ক'ত কি কথা ক'ব লাগে সেই কথাটো হয়তো তেখেতে বুজা নাই। কাৰণ কিয়, ৰাজনীতি কৰিব খুজিলে আমি কেতিয়াবাই ৰাজনীতি কৰিব পাৰোঁ গৌৰৱ গগৈৰ বিৰুদ্ধে, কোনো ৰাজনীতিৰ কথা নাই। ভাৰত বিৰোধী ষড়যন্ত্ৰত যদি কোনোবা অন্য আৰু এটা হাই প্ৰফাইল নেতা জড়িত আছে, অসমৰ ক্ষেত্ৰত কথা কৈছোঁ, অসম চৰকাৰে তাক কোনোপধ্যেই ৰেহাই দিব নোৱাৰে বা নেলাগে। আৰু এইটো অকল বিজেপি বা নেতাৰ মত নহয়, মই ৰাজ্যিক সভাপতি হিচাপে কেৱল মোৰ মত নহয়, প্ৰতিগৰাকী অসমীয়াই হয়তো ভাবিব যদি দেশ বিৰোধী কাম কৰি, যদি কৰিছে, মই এইটো যদি কৰিছে কৈছোঁ, যদি তেওঁ দেশ বিৰোধী কাম কৰিছে, তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে কঠোৰ নহয় কঠোৰতম আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে।